মধ্যপ্ৰদেশৰ ইতিহাস আৰু পুৰাতত্ব সংস্থান সংগ্ৰহালয় বালাঘাটৰ তেওঁলোকৰ এটা অনুষ্ঠান আছে। সেই অনুষ্ঠানটোৰ জৰিয়তে সামাজিক আৰু শৈক্ষিক আৰু সাহিত্যিক দিশত মই আজীৱন যিখিনি কাম বন কৰিলোঁ সেই কামখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে মোক অনাৰেৰি সন্মানীয় PhD ডিগ্ৰী প্ৰদান কৰিছে। এইটো যোৱা ফেব্ৰুৱাৰী মাহতে কৰিছে এই বছৰৰ। গতিকে মই সেই অনুষ্ঠানটোলৈ এই আপাহতে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি ৰাষ্ট্ৰভাষাৰ নামত এটি সন্ধিয়া যি অনুষ্ঠান পাতিছে অন্তৰাত্মাই, এই অন্তৰাত্মাই আজি আমাক ইয়াত সম্বৰ্ধনা জনাইছে আৰু অন্তৰাত্মাৰ লগত জড়িত সকলো ব্যক্তি লৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই নগাঁও মহাবিদ্যালয়ত 1989ৰ পৰা মই চাকৰি কৰি যোৱা 2020 চনত চাকৰিৰ পৰা মই অৱসৰ গ্ৰহণ কৰিলোঁ। আৰু বিগত মোৰ চাকৰিৰ কালত মই কোনোদিন শিক্ষকতাৰ সম্পৰ্কত কোনোদিন থাকি বা ক্লাছ নকৰাকৈ ল'ৰা ছোৱালীখিনিক বিদায় দিয়া তেনেকুৱা কোনো কাম কৰি পোৱা নাছিলোঁ। মই এজন শিক্ষক হ'বলৈ যত্ন কৰিছিলোঁ আৰু মোৰ যিখিনি ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলো মই মানুহ হ'বৰ কাৰণে সদায় অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছোঁ। আৰু আজি মুহূৰ্তত মই অতিশয় আনন্দিত হৈছোঁ, কাৰণ এটা অনুষ্ঠানে যেতিয়া মানুহক সম্বৰ্ধনা জনায় তেতিয়া মানুহৰ কিছু ক্ষেত্ৰত আৱেগিক হৈ পৰে। গতিকে মই আজি কিছু আৱেগিক হৈ পৰিছোঁ। তথাপিও আজি এই অনুষ্ঠানটোত থাকি মোৰ খুব ভাল লাগিছে আৰু যিটো অনুষ্ঠানে মোক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিলে সেই অনুষ্ঠানটোক পুনৰবাৰ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।